Hey guys, Assalamu alaikum. লগতে নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এফালে খাবলৈ লৈছোঁ ড্ৰাই ফ্ৰুটছ আৰু ৰাতিপুৱাতে অকণমানকৈ জলপান খালোঁ বাৰু, কিন্তু এতিয়া ড্ৰাই ফ্ৰুটছ খাওঁ আৰু 3 গ্লাছমান এতিয়ালৈকে পানী খালোঁ। পানীটো বহুত বেছি খাইছোঁ আৰু সেইদিনাখন মই যে যোৱাকালি ভিডিঅ'টোত দিছিলোঁ যে বেবী মুভমেণ্টটো কম পোৱাটো, সেইটো আচলতে মোৰ এইটো ফিল হৈছে যে ইয়াতে মই পানী খাইছোঁ যদিও ইয়াতে ঘাম আৰু পেচাবৰ চুগাৰে বহুত ওলাই গৈছে আৰু যাৰ কাৰণে যিটো আমনিয়টিক ফ্লুইড হয় সেইটো যদি নাথাকে পৰ্যাপ্ত পৰিমাণৰ তেতিয়াহ'লে বেবীটো ঘূৰিবলৈতো ঠাই নাপাব ন। তো সেইকাৰণে মই কালিৰ পৰা পানীটো বঢ়াই দিছোঁ আৰু বঢ়োৱাৰ পিছত মই অনুভৱ কৰিছোঁ যে নাই, বেবী মুভমেণ্টটো এতিয়া অকণ হৈছে, লাহে লাহে হওক কিন্তু হৈছে বুলি অনুমান হৈছে। আৰু মুঠতে পৰহিটো মই এনেকৈ হিচাপ কৰি থাকিব লাগে, এনেকৈ পেটত হাত দি থাকিব লাগে যে হৈছে নে নাই, কিন্তু মই কালিৰ পৰা সেইটো মই তেনেকৈ হাত দিবলগীয়া হোৱা নাই। নিদিলেও মুঠতে অকণকৈ কৰি থাকে। তো আলহামদুলিল্লাহ, সেইটো বহুত বেছি ডাঙৰ কথা, কাৰণ মইতো সেইটোক লৈ অলপ টেনশ্যন লৈ আছিলোঁ। আৰু চেকআপ আছে বাৰু নেক্সট মাহত, এইটো মাহত চেকআপ নাই, নেক্সট মাহত 8 মাহত যেতিয়া সোমাব তেতিয়াহে চেকআপত যাব পাৰিম। তো তেতিয়া যাম আৰু। তো এতিয়া ড্ৰাই ফ্ৰুটছ খাই লওঁ আৰু লগতে সেইটো ৰুমতো আমাৰ কালাৰ কৰিলে বাৰু, দেখুওৱা হোৱা নাই, দেখুৱাম বাৰু আজি আপোনালোকক। এতিয়া উঠি নাযাওঁ কাৰণ মই কোৰাণ চৰীফ পঢ়ি আছোঁ মোবাইলতে, আৰু উঠি গ'লে কি হয় ন, 5-10 মিনিট তেনেকৈ গুচি যায়গৈ আৰু অলপ দীঘলো হয় চূড়াবোৰ, তেনেকৈ মই পঢ়ি থাকিবলগীয়া হয়, মেনেজ কৰিবলৈ দিগদাৰ হয় মোৰ বাৰু। ঠিক আছে, সেয়া খাই লওঁ। তো মোৰ এটা কমেণ্ট আহিছে যে তুমি কেনেকৈ ড্ৰাই ফ্ৰুটছ খোৱা, মই খাবই নোৱাৰোঁ। মই খাওঁ, এইটো মই আলমণ্ডটো বেয়া পাওঁ এইটো, কিন্তু খাই দিওঁ আৰু। বেয়া পালে নহ'ব ন, খাব লাগিব, যিটো আপোনাৰ দেহৰ কাৰণে, আপোনাৰ বেবীৰ কাৰণে ভাল। সেইটো বেয়া লাগিলেও খাব লাগিব। 9 মাহে যেনে খাই শেষ কৰি দিম আৰু, বেছি দিন নাই, 3 মান্থছ আছে, ইনশাল্লাহ পাৰ হৈ যাব। বাই গাইজ, ৰ'দ বহুত মাৰিছে গাইজ আৰু সেইটো ৰুমৰ পৰা গুচি আহিলোঁ আৰু তাতে মানে কি এয়া পুটিং কৰা খুৰাজন আহিছে যে, সেইকাৰণে গুচি আহিলোঁ। আৰু ইয়াতে এতিয়া মই কোৰাণ চৰীফ পঢ়ি আছিলোঁ আৰু এতিয়া মাইনাই বনাই দিছে কিবা এটা বস্তু, কি বনাইছে চাওঁ। এইটো চিৰা দি আৰু ইয়াতে ডিমো দি দিছে, মানে পঢ়াৰ নিচিনাই, কিন্তু ইয়াত খালি ডিম পৰিছে আৰু এইফালে তই নেমু এনে দি দিয়া নাই ন বনাওঁতে? আচ্ছা, তই দিয়া নাই কাৰণে এতিয়া নেমু কণো দি দিছে, এইটো গোল নেমু হয়। খাই লওঁ আৰু। ভাল লাগিছে খাই। ভাল লাগিছে, ডিম নিদিলেও চিম্পলকৈ বনালেও সেইটো ভাল লাগে। এইফালে আপাই অনা দৈ এতিয়া পূৰা আমি খাই আছোঁ আৰু আমাৰ ঘৰত যে খুৰাজনে কৰি আছে, আমাৰ আৰু তেওঁ মিলি পেলাই মানে হেৰি খালে, দৈ আৰু চিৰা। যিহেতু মই স্কুলৰ পৰা যাওঁতে খাই তেনেকৈ যোৱা নাছিলে, সেইকাৰণে দুইজনে তেনেকৈ খালে আৰু আমি খালোঁ মিষ্টি দৈ। ভাল লাগে খাই ন এইটো। এয়া দৈ আমি খাই আছোঁ। বাছি কোনটো মাইনা অ মাও মাতা মাও মাতাচোন। ও মাই গড, হি মাও গড মাও মাও মাতা মাও তহঁতে দুইজনে যদি চিঞৰি থাক, সি তাৰ শব্দটো আহিব নেকি? অ বেটা মাও মাতা, মাও। বাছিৰ কোনটো? চুইটি মাতা, অ চুইটি চুইটি অ বেটা ৰ চুপ, অ বেটা অ মাই গড চুপ অ বেটা বাপ। অ মই ভয় খাই গৈছোঁ পাই। অ শুনাচোন, মাও মাতি দা, অ মাও অ বেটা তোমাক আম্মীয়ে মাৰিলে অ মাই গড, অ মাই গড কোৱা, অ মাই গড আই লাভ ইউ, আই লাভ ইউ ফুটি নাহে মানে ডাৰ্লিং। উম্মা দিয়া, উম্মা থেংক ইউ দেই, থেংক ইউ
গাইজ আজি বনাইছে ঘৰত মাছ আৰু তুৰৈ। মই তুৰৈ খাই বহুত বেছি ভাল পাওঁ, সেইকাৰণে আজি তুৰৈ বনাইছে। এখন খাবলৈ মোৰ হেঁপাহ হৈ আছিলে। আৰু এইফালে বনোৱা হৈছে ভেদাইলতা। ভোট জলকীয়া কোনে খাই ভাল পায়? হাই গাইজ, এতিয়া দুপৰীয়া ভাত পানী খাই একদম পূৰা ফ্ৰেছ পাতি হৈ আহিলোঁ। আৰু তাৰপিছত মানে অলপ শুলোঁ। মানে কি হ'ল জানেনে, মই ভিডিঅ' যে দিলোঁ তাৰপিছতে বেবী মুভমেণ্টক লৈ আপোনালোকৰ বহুত কমেণ্ট আহিছে। থেংক ইউ ছ' মাছ ইমানখিনি কনচাৰ্ণ দেখুৱাৰ কাৰণে। কিন্তু এনেইতো মই ইমান ভয় চয় খোৱা নাছিলোঁ। মানে এনেইতো মই অকণমান টেনশ্যন লৈছিলোঁ, কিন্তু তাৰ মাজত যেতিয়া আপোনালোকে কৈ আছে তেতিয়া মই আৰু অলপ টেনশ্যন হৈ গ'ল। যাৰ কাৰণে ভাত খাই পেলাই মই বহুত সময় এনেকৈ বাওঁহাতে শুই আছোঁ। তাৰপিছত মই বেবী মুভমেণ্টটো ফিল কৰিবলৈ চেষ্টা কৰি আছিলোঁ, পিছতে নাই কৰা নাই। তাৰপিছত মই বিস্কুট খালোঁ মিঠা। আৰু এতিয়া মাইনে মোৰ কাৰণে মানে যিহেতু বেবী মুভমেণ্ট হোৱা নাই, সেইকাৰণে তাই এতিয়া মানে মোৰ কাৰণে আনিবলৈ গৈছে চকলেট। বেবী মুভমেণ্ট তাৰপিছতে মই বহুত পানী খালোঁ। আধা লিটাৰ 2 লিটাৰ বটল এটা মই আধা খাই পেলালোঁ। তাৰপিছতে পানী চানী খাই এতিয়া আকৌ এয়া কুঁহিয়াৰ খাই আছোঁ। মিঠা খালে যিহেতু হেৰি কৰে, তো মায়ে কৈছিলে যে হেৰি আনিব বুলি। মই ক'লোঁ নাইটো ঘৰুৱা বস্তু ন, এইটো খালে বেছি ভাল, সেইকাৰণে সেইটোৱে খাম। তাই চকলেট আনিব, তো চকলেট খাই মেলি আকৌ শুই দিম বাওঁহাতে শুই পেলাই মই 2টা মুভমেণ্ট পালোঁ। লাইটকৈ দিছে, 2টা মুভমেণ্ট পালোঁ। প্ৰায় 1 ঘণ্টামানৰ আধা ঘণ্টামানৰ পাছত হয়তো শুই আছিল চাগে, কিন্তু পানী চানী মই পূৰা খাই আছোঁ। মোৰ মতেতো পানী কমাৰ কাৰণে চাগে হৈছে। মই মাত্ৰ এটা দিন বা 2টা দিন চাম, যদি পানী খোৱাৰ পিছত মুভমেণ্ট পাওঁ তেতিয়াহ'লে ইনশাল্লাহ অহাটো মাহলৈহে যাম ডক্টৰৰ ওচৰলৈ। আৰু যদি নহয় তেতিয়াহ'লে ডক্টৰৰ ওচৰলৈ যাব লাগিব চাগে, চাওঁ আৰু কি হয়। কিন্তু মুভমেণ্ট লাইটকৈ হ'লেও পাই আছোঁ, সেইকাৰণে মই বহুত বেছি চিন্তা কৰা নাই যিহেতু। কিন্তু বহুতটো পোৱা নাই, মানে একদম সেইটো যে ষ্ট্ৰংটো সেইটো পোৱা নাই। আপোনালোকেতো ইমান কমেণ্ট কৰিছে যে পাবই লাগিছিলে এইটো ইমান দিনে, কিন্তু সেইটোহে পোৱা নাই এতিয়ালৈকে। সেইটো আৰু বুজি পোৱা নাই কিয় পোৱা নাই। অৱশ্যে মোৰ বেবী যিটো পজিশ্যন ব্ৰিজ পজিশ্যন আছিলে, আৰু মানে পেটটো ওপৰলৈ, মূৰটো ওপৰলৈ আছিলে, ভৰিকেইটা তললৈ আছিলে। পিছত 7 মাহৰ যিটো 6 মাহৰ যিটো লাষ্টৰ স্কেন আছিলে, 7 মাহ সোমোৱা নাছিলে তেতিয়া। 7 মাহ সোমাবলৈ 1 বা 2 উইকছ এনেকুৱা আছিলে। সেইটো স্কেনত কিন্তু মই দেখা পাইছিলোঁ বেবী পজিশ্যনটো অব্লিক নে কি হৈ গ'ল। মই লিখি দিম সেইটো শব্দকেইটা মই পাহৰি গ'লোঁ, স্কেনটো চাই পেলাই কোৱা নাই যে। তো সেইটো স্কেনত বেবীটো এনেধৰণে হৈ গ'ল। মূৰটো মানে অলপ এইফালে হৈ গ'ল, ভৰিকেইটা অলপ এইফালে হৈ গ'ল। পজিশ্যনটোৰ কাৰণেও চাগে বেবী মুভমেণ্টটো তেনেকুৱা হোৱা নাই, কাৰণ মোৰ পজিশ্যনটো অকণ বেলেগ ধৰণে আছে। ব্ৰিজ পজিশ্যনত নাই, কিন্তু তাৰ মাজতো ধৰি লওক। তো চাওঁচোন কি হয়। কিন্তু যিটো স্কেন আছিলে লাষ্ট স্কেনত চব বস্তুৱে ভাল আছিলে, কিন্তু এতিয়া তথাপিতো সেয়া লাইটকৈ পাই আছোঁ যিহেতু। সেইকাৰণে বহুত বেছি হেৰি কৰা নাই। মাত্ৰ এই আজি আৰু কাইলৈ পূৰা 2টা দিন চাম, পূৰা পানী চানী খাম, মিঠা চিঠা খাম। তাৰ পাছতো যদি মই অবজাৰ্ভ নকৰোঁ বেবী মুভমেণ্টটো ভালকৈ ষ্ট্ৰংলি নাই পোৱা যদিও কিন্তু মই পাইছোঁ, সেইটো পুনৰ কৈছোঁ দেই। কিন্তু মই ভালকৈ যদি পাওঁ তাৰপিছত ডক্টৰৰ ওচৰলৈ নাযাওঁ, আৰু যদি মই নাপাওঁ তেতিয়াহ'লে মই ডক্টৰৰ ওচৰলৈ যাব লাগিব। আৰু এটা প্ৰশ্ন আহিছিলে যে আমি নতুন ঘৰটোত কেতিয়া সোমাম। যেতিয়া কাম বন হ'ব তেতিয়াহে সোমাম চাগে, আৰু কেতিয়া সোমাওঁ যেতিয়া কাম বন হৈ যাব। সম্পূৰ্ণ নহ'লেও মানে সোমাব পৰা ধৰণকে ধৰি লওক দৰ্জা চৰ্জা এইবোৰ যদি হৈ যায়, তে সেইখিনিতহে আৰু হ'ব ন। আৰু তলৰ ফ্ল'ৰখনতো কিবা এটা কৰিব লাগিব। তো সেইখিনি হোৱাৰ পাছত নিশ্চয় সোমাবলৈ চেষ্টা কৰিম আৰু, কাৰণ এতিয়া আৰু ঘৰ এটা বনোৱাৰ পিছত এইটো ঘৰত থাকিবলৈ অকণমান অসুবিধা হৈছে, কিন্তু সেইটো ঘৰটো মোৰ বহুত মৰমৰ হয়। ভাঙোতে বেয়াই লাগিব বাৰু, যি হওক সেইখিনি পিছৰ কথা। সেইখিনি আৰু যেতিয়া হ'ব আপোনালোকে দেখা পাই থাকিব বাৰু। ঠিক আছে, মই কথাখিনি কৈ দিলোঁ। সেই গাইজ কৈ আছোঁ। আমাৰ ইয়াতে আশা এগৰাকী আছে ন, মই বমা বুলি মাতোঁ। তেওঁ মানে ক'লে আৰু যে একো নহয়, এইবোৰ হয়ে আৰু নৰ্মেলেই হয় তেনেকৈ ক'লে। তাৰপিছতে আমি এতিয়া তেওঁলোকে এজন ডক্টৰ মানে কৈছে আৰু সেইদিনাখন মোক মানে আৰু এজন ইয়াৰে আমাৰ মামা এজন হয় মানে সম্পৰ্কীয়, তেওঁ ক'লে সেইজন ডক্টৰৰ কথা। তাৰপিছত দুজনে যে ৰিকমেণ্ড কৰিলে মেডিকেল ডিপাৰ্টমেণ্টৰ, সেইকাৰণে মই ভাবিলোঁ সেইজনে চাগে চিলেক্ট কৰোঁ। তো সেইখন তেওঁ তাতে আমি এতিয়া মানে মই কল কৰিলোঁ ডক্টৰক। ডক্টৰে ক'লে যে তুমি ORS আৰু লগতে হেৰি খাই থাকা। তেওঁ 2 দিন নাথাকে আৰু কৈছে বুধ বৃহস্পতিবাৰ এনেকুৱা মানত আহিবা আৰু এনেধৰণে ক'লে। কৈছে স্কেন এটা কৰি আহিবা। কৈছে একো নহয়, এতিয়া মাত্ৰ খাই কৰি থাকা আৰু পানী চানী খুব খোৱা, আৰু লগতে ORS খোৱা, আৰু চব ঠিকে থাকিব। আৰু কিন্তু এতিয়া বৰ্তমান বেবীয়ে মুভমেণ্ট কৰি আছে আলহামদুলিল্লাহ।
কিন্তু তথাপিতো স্কেন কৰিবই যিহেতু লাগিব 7 মান্থৰ লাষ্টত কৰে বোলে কিন্তু মোৰ 7 মান্থ লাষ্ট নহ'বগৈ তথাপিতো মই স্কেনটো কৰি ল'ম আৰু এনেই মই এইটো মাহ শেষ কৰি 8 মাহত সোমাওঁতেহে মই কৰিলোঁহেঁতেন কিন্তু এতিয়া নহ'বগৈ এতিয়া মই আগতীয়াকৈ কৰিম কাৰণ মই ইমান দূৰ আহিছিলোঁ আৰু ইয়াতে মই কোনো ধৰণৰ ডক্টৰৰ লগত কনচাল্ট কৰা নাই যিহেতু অলপমান টেনশ্যন এটা চবৰে থাকে বিশেষকৈ মোৰ আছে চুলিকেইডালে যিমান দিগদাৰ দিছে তো সেইকাৰণে এতিয়া তেওঁলোকে ৰিকমেণ্ড কৰা যাওক ডক্টৰজনৰ ওচৰলৈ যাম কাৰণ তেওঁ ফোনতো কথা পাতে আৰু এওঁলোকক চিনি পায় ন তো যাৰ কাৰণে মোৰ ভৱিষ্যতলৈ প্ৰব্লেম এটা হ'লেও ইন ফিউচাৰ মই তেওঁলোকক মানে হতুৱাই ফোন এটা কৰাব পাৰিম মানে কাৰণ ডক্টৰৰ ৰেচপন্স দিয়াটো বহুত বেছি প্ৰয়োজন পেচেণ্টক আৰু মই দেখুৱাই নাই আজিলৈকে তাৰ মাজতো ইমান ধুনীয়াকৈ ৰেচপন্স দিছে সেইটো বেছি ভাল লাগিছে সেইকাৰণে মই সেইজন ডক্টৰেই ভাবিছোঁ আৰু যে তেওঁ তাতে মই দেখাম তেওঁলোকক এইবাৰ হেৰিটো বাকীখিনি পিছৰ কথা কি কৰোঁ কি নকৰোঁ নগাঁৱত ভাল আছে বাৰু কিন্তু আপোনালোকে তলত কমেণ্ট কৰিব যে নৰ্মেল ডেলিভাৰী হওক চি ছেকশ্যন হওক যিয়ে নহওক কোনখন মানে হস্পিটেল চবতকৈ বেছি ভাল যাৰ দ্বাৰা মানে আপুনি হেৰিটো কৰিব পাৰে মানে যাৰ দ্বাৰা আপুনি সোনকালে হিল হ'ব পাৰে যিয়ে বহুত ধুনীয়াকৈ মানে আপোনাক ট্ৰিটমেণ্ট দিয়ে সেই বস্তুটো আপোনালোকে মোক জনাব তলত কমেণ্ট কৰি এনেই মই ডক্টৰজন এজনেই মই ভাবিছোঁ আৰু পিছে পৰে বেলেগ কথা কিন্তু এইবাৰৰ স্কেনটোৰ কাৰণে এইবাৰৰ ৰিপৰ্টটোৰ কাৰণে আৰু একদম আব্বা মানে মাইনাহঁত আম্মাহঁত পূৰা একদম টেনশ্যন হৈ গৈছে আৰু আব্বাও এতিয়া ORS আনিবলৈ গৈছে মাত্ৰ তো এতিয়া খাই মেলি তাৰপিছত কিন্তু মই আপডেট এইটো আম্মা এটা নেমু পানী চেম্পানী পূৰা দিলে পানী পূৰা খাই আছোঁ মই তো এতিয়া কিন্তু বেবী মুভমেণ্ট কালি পৰহিকৈ মই বহুত পাইছোঁ অলপ পাই আছোঁ এতিয়ালৈকে তো আলহামদুলিল্লাহ বহুত বেছি ভাল লাগি আছে আপোনালোকক জনাই দিছোঁ আপডেটটো কিন্তু ডক্টৰক দেখাবই লাগিব সেইটো বহুত বেছি টেনশ্যনৰ কথা হৈ আছে কাৰণ ডক্টৰে এইটো কৈছে আৰু যে এতিয়া তুমি পানী খোৱা বাদে আৰু হেৰি বাদে তুমি আৰু বেলেগ একো অপশ্যন নাই তুমি কেৱল পানী চানী খাই থাকা যাতে বেবীটো ধুনীয়াকৈ মুভমেণ্ট কৰে কৈছে খোৱাৰ পিছত বেবীটোৱে মুভমেণ্ট কৰিব লাগে তুমি সেইটো খালি চাই থাকিবা তো সেইটোৱে মই চেক কৰি আছোঁ আৰু একো নহয় আনিব দিয়া আচলতে আপোনালোকৰ যদি মই নজনালোহেঁতেন নহয় আপোনালোকৰ কমেণ্ট যদি মই নেদেখিলোহেঁতেন তেতিয়াহ'লে মই কথাটো ইমান নাভাবিলোহেঁতেন কাৰণ প্ৰথম প্ৰেগনেঞ্চিত আচলতে কোনো মানুহেই নাজানে যে বেবী মুভমেণ্ট কিমান হ'ব লাগে তো মই আপোনালোকৰ কমেণ্ট দেখিয়ে আচলতে বুজি পালোঁ যে সঁচাকৈ মানে কম হৈ আছে আৰু মই জল্দি কিবা এটা ভাবিব লাগে মানে ধৰি লওক পানী খোৱাটোতো মই নুবুজিলোহেঁতেন যদি আপোনালোকৰ কমেণ্ট নাপালোহেঁতেন তো গাইজ থেংক ইউ ছ' মাছ আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে কাৰণ মই ভাবি আছিলোঁ যে মই পূৰা পৰিমাণৰ পানী খাই আছোঁ কিন্তু পানীটো আচলতে মোৰ কম হৈ আছিলে যাৰ কাৰণে আপোনালোকে জনোৱাৰ বাবে ধন্যবাদ আজি হৈছে নেক্সট ডে এইফালে আব্বাই যোৱা ৰাতিয়ে আনিছিলে গ্লুকন ডি মই ৰাতিয়ে খালোঁ বাৰু আৰু ৰাতি যেতিয়া পূৰা 11টামান বজাত শুইছোঁ আৰু ধৰি লওক নামাজ পঢ়ি দেৰি হ'ল কালি অলপ আৰু লগতে ৰাতি মই 2টামান বজাত যিহেতু পানী বহুত খাইছোঁ কালি মই 2টা বজাৰ পৰা 5 লিটাৰমান পানী খাইছিলোঁ আৰু যাৰ কাৰণে পেচাবো বহুত হৈছে আৰু ৰাতি 2টা বজাত যেতিয়া মই কৰিছোঁ আৰু লগতে যেতিয়া মই শুইছিলোঁ তেতিয়াও বহুত বেছি মানে এনেকৈ মুভমেণ্ট কৰি আছে আৰু বাটাৰফ্লাই নিচিনা নহয় মানে এনেকুৱা আৰু ভালকৈ আৰু মানে বুজি পোৱাকৈ তো সেইকাৰণে এতিয়া খাই লওঁ আকৌ গ্লুকন ডি আৰু কালি আচলতে 2টা বজাৰ পিছত মানে আপোনালোকৰ কমেণ্টখিনি পাই মই অলপ তেতিয়াহে মানে এনেও মই চিন্তা কৰি আছিলোঁ তেতিয়া মানে অলপ মই ভয় খাই গৈছিলোঁ এনেই মই তেনেকৈ ইমান ভয় খোৱা নাছিলোঁ তাৰপিছতে মই অনুমান কৰিলোঁ যে নাই এইটো চাগে মোৰ পানীটোৱে কম হৈ আছে বা তাৰপিছতে মই ৰাতি ডক্টৰলৈ ফোন মাৰিলোঁ তাৰপিছতে তেওঁলোকে ক'লে যে তুমি এতিয়া মইতো এইকেইটা দিন নাথাকিম মানে যিজন ডক্টৰলৈ মই কথা পাতিছিলোঁ তেওঁ 2-3 দিনৰ কাৰণে বাহিৰত যাব আৰু তেতিয়া সেইকাৰণে ক'লে যে তুমি এটা কাম কৰা এতিয়া পূৰা গ্লুকন ডি আৰু ORS খাই থাকা আব্বাই কালি আনি দিলে ORS ৰাতিও খালোঁ আৰু এতিয়াও 1 লিটাৰ পানীত মিক্স কৰি খাম আৰু তো তেনেকৈ মানে ক'লে তাৰপিছতে মই অনুমান কৰিছোঁ যে সঁচাকৈ চাগে পানীটোৱে কমিছে কাৰণ ইয়াত ঘামটো ওলাই থাকে যে বেলেগ একো নহয় সেইকাৰণে পানীৰ পৰিমাণটো আপুনি হয়তো দুগুণ খাবলগীয়া হ'ব সেইটো কাৰণে তাৰপিছতে পানী চানী খালোঁ ৰাতি যেনিবা ধুনীয়াকৈ মুভমেণ্ট কৰি আছে মাই গড কিমান দিনৰ মূৰত যে মই কালি মুভমেণ্ট মানে একদম ভালকৈ আৰু
ভালকৈ পাইছোঁ। বাৰু ঠিক আছে, আজিৰ ব্লগটো মই এনেকৈ শেষ কৰিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজি হৈছে ছানডে আৰু আজি বহুত বেছি বোলে গৰম হ'ব। ভালকৈ থাকিব। মই যেনেকৈ আপোনালোকৰ কমেণ্টখিনিয়ে যেনেকৈ মোক আগ্ৰহ জনালে যে মই পানী খাব লাগে বা নিজক মই কেয়াৰ কৰিব লাগে, মই এনেই জানো যে পানী খাব লাগে, কিন্তু 5 লিটাৰমান খাব লাগিব চাগে, এনেইতো 3 লিটাৰমান হয় চাগে আৰু তেনেকুৱা আৰু। কিন্তু আজি বহুত বেছি গৰম পৰিব যিহেতু মানে আজি হেৰিত লিখি দিছে আৰু 38 মান বা 42 মান পাবগৈ চাগে। বহুত বেছি গৰম হ'ব, যাৰ কাৰণে পানী আপোনালোকে খাই থাকিব। তো এইফালে ৰ'দেৰে পূৰা ভৰাই তুলিছে। বাৰু ঠিক আছে, আজিলৈ আহিছোঁ দেই, বাই।